হেল্ল' গাইজ গুড মৰ্ণিং। সকলোৱে মৰ্ণিংটো ভালে যাওক। আজি অলপ বৰষুণ দিছে, ঠাণ্ডা বতৰ পেলাইছে। সেইকাৰণে ৰুমৰ ভিতৰতে আছোঁ বৰ্তমানত। কি ক'ব গাইজ, ঠাণ্ডাকালি ছিজন আহিলেও কষ্ট ঠাণ্ডাৰ কাৰণে। তাৰপিছতে আকৌ আপোনাৰ গৰমকালি ছিজন আহিলেও কষ্ট। কিয় কষ্ট? গৰমটো অভাৰ হৈ যায়, ঠিক আছে, শান্তি নহয়। মানে দুটা ছিজন আহিলে আমাৰ দুটা ছিজনতেই প্ৰব্লেম থাকে। গৰম ছিজন আহিলে গৰম ছিজনত প্ৰব্লেম, ঠাণ্ডাকালি ছিজন আহিলে ঠাণ্ডাকালি ছিজনত প্ৰব্লেম। মানে আমাৰ দুটা ছিজনটোৱে মানে কিবা এটা নহয় কিবা এটা প্ৰব্লেম আহিলে, কিবা এটা নহয় কিবা এটা প্ৰব্লেম হয়েই। কি ক'ব আৰু গাইজ, যিবিলাকৰ ভাল ঘৰত কাপোৰ নাই বা ঘৰৰ বেৰ চাল বা টিং ভাল নহয়, তেনেহ'লে ঠাণ্ডাকালি ছিজনত বহুত কষ্ট হয়। আৰু বিশেষকৈ ক'বলৈ গ'লেতো গৰমকালি ছিজনত যিমান ঘৰ ভঙা চিঙা বা কিবা কিবি হ'লেও আৰামত শুব পৰা যায়। ঠাণ্ডাকালি ছিজনত কিন্তু বিশেষ বহুত কষ্ট হয়। সেইকাৰণে বহুত এটা দুখজনক কথা, কাৰণ আমাৰ জনসাধাৰণ যিখিনি দুখীয়া মানুহ আছে, দুখীয়া মানুহখিনিৰ কাৰণে বহুত এটা দুখজনক কথা। মই এটা কথা অনুৰোধ কৰিম, ছ'চিয়েল মিডিয়াৰ জৰিয়তে হয়, মানে দুখীয়াক সহায় কৰিব লাগে। আপুনি যদি টকা 50কৈ দি সহায় কৰে বা কম্বল এখন দিও সহায় কৰে, তেনেহ'লে বহুত সহায় হ'ব। ঠিক আছে গাইজ, সহায় কৰি যাব। মোৰ ফেচবুক ফেমিলিক ক'লোঁ সহায় কৰিব গাইজ, জনসাধাৰণ মানুহ দেখিলে।